নমস্কাৰ। আজিৰ এই ভিডিঅ'টো মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত প্ৰস্তুত কৰিছোঁ। মহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়ি, অভিনয় শেষ হ'লে আয়ু বেলি মাৰ গ'লে থৈ যাব পাৰোঁ খোজ সময় বালি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত নগাঁও জিলাৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। সৰুতেই মাতৃবিয়োগ ঘটাৰ বাবে বুঢ়ীমাক খেৰসুতীয়ে শংকৰক তুলি তালি ডাঙৰ দীঘল কৰিছিল। 12 বছৰ বয়সলৈ শংকৰে কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল। তাৰপিছত বুঢ়ীমাক খেৰসুতীয়ে এদিনাখন গুৰু মহেন্দ্ৰ কন্দলীৰ তলত তেখেতক নাম লগাই দিয়ে। অতি কম দিনৰ ভিতৰত শংকৰদেৱে নিজৰ পাণ্ডিত্যৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। এদিনাখনৰ কথা, গুৰুদেৱে শিষ্যসকলক একোটিকৈ শ্লোক ৰচনা কৰি আনিবলৈ কৈছিল। তেতিয়া শংকৰে আকাৰ ইকাৰ শিকাই নাই, কিন্তু আকাৰ ইকাৰ নোহোৱাকৈ এটি সুন্দৰ শ্লোক ৰচনা কৰিছিল। কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন ইত্যাদি। তেখেতৰ এই শ্লোকটোত গুৰু মহেন্দ্ৰ কন্দলী মোহিত হৈছিল, কাৰণ এই শ্লোকটো আছিল অতি অৰ্থপূৰ্ণ আৰু গুৰুৱে অনুভৱ কৰিছিল ভৱিষ্যতে শংকৰ এজন ডাঙৰ মানুহ হ'ব। ডাঙৰ হোৱাৰ পিছত শংকৰে দেৱ উপাধি ল'বলৈ সক্ষম হৈছিল আৰু শংকৰদেৱ হিচাপত পৰিগণিত হৈছিল। তেখেতে অসমত এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল। তেখেতৰ ধৰ্মত কোনো বলি বিধান আৰু জাতিভেদ নাই। তেখেতৰ প্ৰধান শিষ্য আছিল মহাপুৰুষ মাধৱদেৱ। শংকৰদেৱে কীৰ্তন, দশম, গুণমালা, ভাগৱত আদি কেইবাখনো মূল্যৱান পুথি ৰচনা কৰিছে। তেখেতে বহুত বৰগীত ৰচনা কৰিছে। তেখেতে কেইবাখনো নাটক ৰচনা কৰিছে। তাৰ ভিতৰত ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়, কেলিগোপাল, কালীয় দমন আৰু পত্নীপ্ৰসাদ এই 6খন নাটক তেখেতে ৰচনা কৰিছিল। তেখেতে ৰচনা কৰা নাটসমূহক অংকীয়া নাট বুলি কোৱা হয়। শংকৰদেৱে অসমত নামঘৰ আৰু সত্ৰ স্থাপন কৰিছিল। শংকৰদেৱে স্থাপন কৰা সত্ৰসমূহত শংকৰদেৱৰ তিথি বা অন্যান্য শংকৰ উৎসৱবিলাকত তেখেতৰ গুণানুকীৰ্তন কৰা হয়। শংকৰদেৱৰ জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা, যি কীৰ্তন ঘোষাৰ পৰা মানুহে নাম কীৰ্তন ঘৰে ঘৰে কৰে আৰু নাম প্ৰসংগত কীৰ্তন আৰু নামঘোষাৰ নাম গোৱা হয়। শংকৰদেৱে এনেদৰে অসমীয়া সমাজক একতাৰ ডোলেৰে বান্ধি সামূহিকভাৱে চাপৰি বজাই নাম প্ৰসংগ কৰিবলৈ শিকাইছিল। মহাপুৰুষজনাৰ কীৰ্তিৰ কথা কৈ শেষ কৰিব নোৱাৰি। আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। মোৰ এই ভিডিঅ'বোৰ পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।